16 বছৰৰ তলৰ ল'ৰা ছোৱালী বা কিশোৰ কিশোৰীৰ বাবে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, ছ'চিয়েল মিডিয়াৰ প্ৰায় 10টাকৈ প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছে 16 বছৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে। এক নতুন নজিৰ নৱপ্ৰজন্মৰ সুৰক্ষাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ এটা বিতৰ্কিত বিষয়। ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ যেনেদৰে ইতিবাচক দিশ এটা থাকে, তেনেদৰে নেতিবাচক দিশ এটা আমি প্ৰায় এই বিষয়টোক লৈ বিতৰ্কত আমি ভাগ লওঁ বা বিভিন্ন চৰ্চা চলি থাকে এই বিষয়টোক লৈ। ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰে সমগ্ৰ বিশ্বকে হাতৰ মুঠিত আনি দিবলৈ সক্ষম হৈছে। বিশ্বৰ ক'ত কি হৈ আছে, বিশ্বৰ প্ৰতিটো চুক কোণৰ প্ৰতিটো খবৰ আমি ছেকেণ্ডৰ ভিতৰতে লাভ কৰোঁ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে। কিন্তু এই ছ'চিয়েল মিডিয়াই যে তলে তলে এনেদৰে গ্ৰাস কৰিছে আজিৰ নৱপ্ৰজন্মক, সেই কথা ভাবিলে হয়তো অভিভাৱক হিচাপে আপোনাৰো বুকু কঁপি উঠে। কিমান দূৰলৈ শিপাই গৈছে নৱপ্ৰজন্মৰ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰাৰ প্ৰৱণতা, আৰু সেই প্ৰৱণতাই আনকি যি মনস্তাত্ত্বিক দিশ আজিৰ নতুন প্ৰজন্মৰ, এটি শিশুৰ বা এটি কিশোৰ কিশোৰীৰ মনস্তাত্ত্বিক দিশত কেনেদৰে প্ৰভাৱ পেলাইছে। দৈনন্দিন জীৱনত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ অন্যান্য কামতকৈ 24 ঘণ্টাৰ প্ৰায় 15-16 ঘণ্টা ছ'চিয়েল মিডিয়াৰ লগত ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকে আজিৰ প্ৰজন্ম, যি নেকি আজিৰ প্ৰজন্মক বাৰুকৈ প্ৰভাৱিত কৰিছে ছ'চিয়েল মিডিয়াৰ এই বহুল প্ৰয়োগে বা বহুল ব্যৱহাৰে, আৰু যাক লৈ নেকি দৈনন্দিন জীৱন বিপৰ্যস্ত হৈছে আজিৰ প্ৰজন্মৰ। মই সকলোৰে কথা কোৱা নাই, কিন্তু এটা বৃহৎ পৰিসৰত আজিৰ প্ৰজন্মক প্ৰভাৱিত কৰিছে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰে। ইতিমধ্যে এই সন্দৰ্ভত বিভিন্ন ধৰণৰ অধ্যয়ন চলি আছে, বিভিন্ন ধৰণৰ সমীক্ষা চলাই থকা হৈছে বা বিভিন্ন ধৰণৰ গৱেষণা চলি আছে, আৰু তাতেই এনে বহুখিনি উদ্বেগজনক তথ্য সময়ে সময়ে পোহৰলৈ আহিছে যে মনস্তাত্ত্বিক দিশত অতি বিৰূপ এটা প্ৰভাৱ পেলাইছে ছ'চিয়েল মিডিয়াৰ বহুল ব্যৱহাৰে। আৰু এই মনস্তাত্ত্বিক দিশত প্ৰভাৱে স্বাভাৱিকতে এটি কিশোৰৰ মন মগজুত বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰে। শিশুৰ অপৰাধ প্ৰৱণতা শেহতীয়াকৈ বৃদ্ধি পাইছে বিভিন্ন স্থানত। আমি দেখিবলৈ পাইছোঁ শিশুৰ দ্বাৰা সংঘটিত অপৰাধৰ পৰিসংখ্যা দিনক দিনে বৃদ্ধি পাইছে সমগ্ৰ বিশ্বজুৰি। বিপথে পৰিচালিত হৈছে আজিৰ নতুন প্ৰজন্ম ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰাৰ ফলত। অতি কম বয়সতে বিভিন্ন ধৰণৰ নাচাবলগীয়া নকৰিবলগীয়া কাম এতিয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তে অতি সহজে হাতৰ মুঠিত পাইছে আজিৰ প্ৰজন্মই, আৰু যাৰ বাবে নেকি দৈনিক যি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি এটি শিশুৰ যিখিনি কৰণীয় বয়সৰ হিচাপত তাতকৈ যেন বহুত দূৰ আগুৱাই গৈছে আজিৰ নৱপ্ৰজন্ম। আৰু তাৰ বাবে নেকি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বিৰূপ প্ৰভাৱ পৰিছে, এটা নেতিবাচক প্ৰভাৱৰ চিকাৰ হ'বলগীয়া হৈছে আজিৰ প্ৰজন্মৰ ছ'চিয়েল মিডিয়াৰ বহুল প্ৰয়োগৰ পৰিপ্ৰেক্ষিতত। আৰু সেইবাবেই আজিৰ প্ৰজন্মৰ সুৰক্ষাৰ ক্ষেত্ৰত এটা নতুন নজিৰ স্থাপন কৰা হ'ল, আৰু এই নজিৰ স্থাপন কৰা হৈছে আৰু মাজনিশাৰ পৰা কাৰ্যকৰী কৰা হৈছে 16 বছৰ অনুৰ্ধৰ বাবে ছ'চিয়েল মিডিয়াৰ নিষিদ্ধকৰণ। এই নিষিদ্ধকৰণৰ প্ৰক্ৰিয়াত সামৰি লোৱা হৈছে ফেচবুক, টিকটক, স্নেপশ্বট, এক্স, ইনষ্টাগ্ৰাম, ইউটিউব, প্ৰায় 10টাকৈ প্লেটফৰ্ম। এই 10টাকৈ প্লেটফৰ্ম সামৰি 10টাকৈ প্ৰচলিত সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এনেদৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে যাতে এই নিষেধাজ্ঞা যদি কোনোবাই উলংঘা কৰে তেতিয়াহ'লে পৰ্বতসম জৰিমনা ভৰিব লাগিব নিষিদ্ধ কৰা লোকসকলে, বা এই আইন বা এই নিৰ্দেশনা অমান্যকাৰীসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ এনে 10 লাখ ছ'চিয়েল মিডিয়া একাউণ্ট চিহ্নিত কৰা হৈছে। 10 লাখ ছ'চিয়েল মিডিয়া একাউণ্ট চিহ্নিত কৰা হৈছে যি নেকি 16 বছৰ অনুৰ্ধই বৰ্তমান ব্যৱহাৰ কৰি আছে বা চলাই আছে, আৰু সেই একাউণ্টসমূহ ইতিমধ্যে ব্লক কৰা হৈছে সংশ্লিষ্ট সেই ছ'চিয়েল মিডিয়া কৰ্তৃপক্ষৰ জৰিয়তে। লগতে তীক্ষ্ণ দৃষ্টি ৰখা হ'ব এই সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত, সেই কথাও কোৱা হৈছে। প্ৰিয় দৰ্শক, আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ এনেধৰণৰ এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বিশ্বত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই। এই কথা বা এই খবৰ অষ্ট্ৰেলিয়াৰ খবৰ, যি অষ্ট্ৰেলিয়াই সমগ্ৰ বিশ্বৰ সন্মুখত এটা নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে।
এটা নতুন নজিৰ স্থাপন কৰিছে ছ'চিয়েল মিডিয়া নিষিদ্ধকৰণৰ জৰিয়তে 16 বছৰৰ তলৰ কোনো ল'ৰা ছোৱালী কোনো কিশোৰ কিশোৰীয়ে এতিয়াৰে পৰা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ বাবে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষাৰ বাবে তেওঁলোকৰ মনস্তাত্ত্বিক ভৱিষ্যত সুৰক্ষাৰ বাবে এনে ধৰণৰ এটা কঠোৰ সিদ্ধান্ত বা পদক্ষেপ কাৰ্যকৰী কৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ফেচবুক টিকটক এক্স স্নেপশ্বট ইনষ্টাগ্ৰাম ইউটিউবকে ধৰি প্ৰায় 10টাকৈ প্ৰচলিত প্লেটফৰ্ম ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে যাতে নৱপ্ৰজন্মই ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ পৰা আঁতৰি থাকিব পাৰে যাতে আজিৰ প্ৰজন্মক ইণ্টাৰনেটৰ কুপ্ৰভাৱে স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে দেশখনৰ চৰকাৰে এই পন্থা হাতত লৈছে যোৱা বুধবাৰে অষ্ট্ৰেলিয়াৰ সেনেটত এই সম্পৰ্কত এখন বিধেয়ক গৃহীত কৰা হৈছে ইতিমধ্যে দেশখনত 16 বছৰ অনুৰ্ধৰ কিশোৰৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 10 লাখকৈ ছ'চিয়েল মিডিয়াৰ একাউণ্ট চিহ্নিত কৰা হৈছে আৰু সেই একাউণ্টসমূহ ইতিমধ্যে ব্লক কৰা হৈছে সংশ্লিষ্ট সংস্থাৰ মাধ্যমৰ জৰিয়তে আৰু এনে কঠোৰ সিদ্ধান্তৰ জৰিয়তে বিশ্বত এই নজিৰ স্থাপন কৰাৰ পিছত বিশ্বৰ বিভিন্ন দেশে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ নাগৰিকেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰণ অষ্ট্ৰেলিয়াৰ পূৰ্বে এনে সিদ্ধান্ত কোনো এখন দেশে গ্ৰহণ কৰা নাছিল আৰু যদিহে কোনোবাই এই নিয়ম উলংঘন কৰে তেতিয়াহ'লে আমি উল্লেখ কৰিছোঁ পৰ্বতসম জৰিমনা ভৰিব লাগিব উলংঘাকাৰীসকলে সেই হিচাপত 296 কোটি টকাৰ ভাৰতীয় মূল্যত 296 কোটি টকাৰ জৰিমনা ভৰিব লাগিব এই নিৰ্দেশনা উলংঘন কৰিলে গতিকে এনেকুৱা ধৰণৰ এটা কঠোৰ সিদ্ধান্ত কঠোৰ পদক্ষেপে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত অভিভাৱকসকলৰ সজাগতা অভিভাৱকসকলৰ দায়বদ্ধতাৰ ওপৰতো বহুখিনি কথা আহিব যদিওবা সেই 10 লাখ একাউণ্ট হোল্ডাৰৰ সেই একাউণ্টসমূহ ব্লক কৰা হৈছে যাতে পিতৃ মাতৃৰ পৰা সেইসকল সন্তান সেইসকল শিশু বা কিশোৰ কিশোৰীয়ে ফোন এক্সেছ কৰিব নোৱাৰে বা সেই ছ'চিয়েল মিডিয়া এক্সেছ কৰিব নোৱাৰে তাৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পালে এতিয়াৰে পৰা পিতৃ মাতৃ সকলোৰে সমান্তৰালকৈ ভৱিষ্যতেও যিসমূহ একাউণ্ট ইতিমধ্যে ব্লক কৰা হৈছে ভৱিষ্যতে যদি আৰু কোনোবা 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ছ'চিয়েল মিডিয়াত একাউণ্ট খোলে তেতিয়াহ'লে তাৰ ওপৰত দৃষ্টি ৰাখিব আৰু তাৰ দায়িত্ব অৰ্পণ কৰা হৈছে সেই সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক বা সংশ্লিষ্ট সেই 10টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্মক সেই দায়িত্ব অৰ্পণ কৰা হৈছে এই সংশ্লিষ্ট কৰ্তৃপক্ষই এতিয়া চোকা দৃষ্টি ৰাখিব লাগিব সেই একাউণ্টসমূহৰ ওপৰত লগতে আমি উল্লেখ কৰিলোঁ 296 কোটি টকাৰ জৰিমনা ভৰিব লাগিব যদিহে এই নিৰ্দেশনা এই নীতি কোনোবাই উলংঘন কৰে অত্যন্ত কঠোৰ আইন শৃংখলাৰ ক্ষেত্ৰত বা আইন প্ৰণয়নৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা পালন কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া চৰকাৰ অত্যন্ত কঠোৰ গতিকে সতৰ্ক দৃষ্টি ৰাখিব যাতে এই প্ৰক্ৰিয়াৰ জৰিয়তে আজিৰ প্ৰজন্মই ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ পৰা হাত সাৰি থাকিব পাৰে নিজৰ শিক্ষাৰ ক্ষেত্ৰখনত মনোনিৱেশ কৰিব পাৰে নিজকে কাৰণ শিক্ষাৰ জৰিয়তে আগবাঢ়ি অহাৰ ক্ষেত্ৰত যাতে সকলোৱে মনোনিৱেশ কৰিব পাৰে কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি অষ্ট্ৰেলিয়া চৰকাৰে এনেকুৱা ধৰণৰ এটা নতুন নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে যেনেকৈ বিশ্বত কোনো দেশে এতিয়ালৈকে এই বিষয়টো কাৰ্যকৰী কৰা নাই যদিওবা সময়ে সময়ে এই বিষয়টো চৰ্চিত হৈ আহিছে যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ অতি বিৰূপ ৰূপত প্ৰতিফলিত হৈছে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত যি নেকি অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি নেকি এটা যান্ত্ৰিকতাৰ ধামখুমীয়াৰ মাজত নিজকে বিলীন কৰি দিছে ছ'চিয়েল মিডিয়াৰ এই বহুল প্ৰয়োগৰ লগে লগে আজিৰ নৱপ্ৰজন্মই বা ছাত্ৰ ছাত্ৰীসকলে টকা বিশেষকৈ দেখিবলৈ পোৱা যায় সহজ ইজি মানি কেনেদৰে সংগ্ৰহ কৰিব পাৰি বিভিন্ন ক্ষেত্ৰত সেই ইজি মানি আহৰণৰ বাবেও আজিৰ প্ৰজন্মই বিপথে পৰিচালিত হোৱা পৰিলক্ষিত হয় ড্ৰাগছৰ দৰে নিষিদ্ধ জগতত প্ৰৱেশ কৰে এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে একাংশ আজিৰ প্ৰজন্মই গতিকে এনেসমূহ কুপ্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবৰ বাবে এনে এক ইতিবাচক পদক্ষেপ অষ্ট্ৰেলিয়া চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে শিশু অপৰাধ বৃদ্ধি পাইছে সমগ্ৰ বিশ্বত শিশুৰ অপৰাধ প্ৰৱণতা সমগ্ৰ বিশ্বত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আনকি চৰমপন্থা এই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ ফলত চৰমপন্থা বাছি লৈছে আজিৰ প্ৰজন্মই আজিৰ কিশোৰ কিশোৰীয়ে এনেধৰণৰ ঘটনাও এনেধৰণৰ অনাকাংক্ষিত ঘটনাৰ পৰিসংখ্যাও দিনক দিনে বৃদ্ধি পাইছে বৰ্তমান সমাজত গতিকে এই ক্ষেত্ৰত অষ্ট্ৰেলিয়াই যি নতুন এটা মডেলৰ সৃষ্টি কৰিলে
16 অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে বা শিশুৰ বাবে ছ'চিয়েল মিডিয়াৰ একাউণ্ট বন্ধ কৰি বা নিষিদ্ধ কৰি এই ক্ষেত্ৰত ভৱিষ্যতে অনাগত সময়ত বিশ্বৰ আৰু কোনোবা দেশে এই পন্থা হাতত ল'ব নেকি তাৰ প্ৰতি সকলোৰে নিশ্চয় দৃষ্টি থাকিব যি নহওক এটা ইতিবাচক পদক্ষেপ হিচাপে ছ'চিয়েল মিডিয়াত এই বিষয়টোক লৈ বহুতে আদৰণি জনোৱা পৰিলক্ষিত হৈছে যাতে আজিৰ প্ৰজন্মই এটা সঠিক দিশত এটা শুদ্ধ মানসিকতাৰে শুদ্ধ মনস্তাত্ত্বিক এটা পথেৰে আগবাঢ়ি নিজৰ ভৰিত নিজে থিয় হৈ দেশ সেৱাৰ বাবে নিজকে ব্ৰতী কৰিব পাৰে কিভাৱে প্ৰিয় দৰ্শক আমাৰ দেশত অৰ্থাৎ ভাৰতবৰ্ষতো এনে ধৰণৰ এটা ব্যৱস্থাপনাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি যদি আপুনি এগৰাকী অভিভাৱক আপোনাৰো মতামত আগবঢ়াব পাৰে কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ